বহিছিলোঁ মুঠেই এটা ৰিল চাবৰ কাৰণে 1 মিনিটৰ কাৰণে, কিন্তু সেই 1 মিনিটটো কেনেকৈ 10 মিনিট হৈ গ'ল আমি গমেই নাপাওঁ। তাৰপিছত চেপ্টাৰটো কি একচুৱেলি কিয় পঢ়ি আছা আৰু সেই চেপ্টাৰটোত কি কি বস্তু আছে। 1 নম্বৰ কথা, ৰেষ্ট নহ'লে তোমালোকৰ ব্ৰেইন সতেজ হৈ নাথাকিব। মই পাৰিম, মোৰ তাতে কনফিডেঞ্চ আছে। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, মানে 5-6 মাহ এই টেবুলখনৰ যেনেকৈ 4টা খুৰা আছে আৰু এই টেবুলখন থিয় হৈ থাকিবলৈ গোটেইকেইটা খুৰা দৰকাৰ। এটা খুৰা নহ'লেও টেবুলখন পৰি যাব। ঠিক তেনেদৰে তোমালোকৰ প্ৰিপাৰেশ্যনৰো বহুকেইটা পেৰামিটাৰ আছে আৰু সেই পেৰামিটাৰৰ যিকোনো এটা যদি তোমালোকে নকৰা, বাকীকেইটা কৰিলেও তোমালোকৰ প্ৰিপাৰেশ্যন সঠিক নহয়। সকলোকে নমস্কাৰ, মোৰ নাম জ্যোতিৰ্ময় পাটোৱাৰী, তোমালোকৰ মৰমৰ জেপি ছাৰ। আৰু আজি মই তোমালোকক ক'বলৈ ওলাইছোঁ যে ফাইনেল এক্সাম ষ্ট্ৰেটেজি, যে পৰীক্ষাত কোনটো ষ্ট্ৰেটেজি লগাবা। জুলাইটো তোমালোকৰ হয়তো গ'ল, নষ্ট হৈ গ'ল। তোমালোকে ভাবি আছিলা যে জুলাইত মই বহুতখিনি কোৰ্চ আগবঢ়াম, আৰু যদি কোৰ্চ আগ নাবাঢ়িল তেতিয়াহ'লে বাকীখিনি সময় কেনেকৈ মই ইউটিলাইজ কৰিম, এটা প্লেনিং মেনাৰ, এটা ভাল প্লেনিং প্লটিং কৰি পেলাই আমি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমি পৰীক্ষাত ফাইনেল এক্সামিনেশ্যনত আমি ভাল ৰিজাল্ট পাবৰ কাৰণে সক্ষম হ'ম। চ' সেইখিনি কথা মই তোমালোকক ক'বলৈ ওলাইছোঁ। চোৱা, এতিয়া তোমালোকৰ ফাৰ্ষ্ট অফ অল এটা বস্তু জানাটো তোমালোকে জৰুৰী, যে তোমালোকে যে পঢ়িবা ন, তোমালোকে এটা বস্তু ক্লিয়াৰ হোৱাটো একেবাৰে জৰুৰী, বেলেগ হওক নহওক, সেইটো হ'ল কনচেপ্টছ। যে কাহানীটো কি, কিবা এটা চেপ্টাৰ পঢ়ি আছা, ছাবজেক্টটো, সেই চেপ্টাৰটো কি একচুৱেলি, কিয় পঢ়ি আছা আৰু সেই চেপ্টাৰটোত কি কি বস্তু আছে। জাষ্ট চেপ্টাৰৰ লাইন বাই লাইন পঢ়ি গৈ আছো সেনেকুৱা টাইপৰ নহয়। এজ এ হ'ল চেপ্টাৰটোৱে কি বুজাব বিচাৰিছে, কনচেপ্টছখিনি তোমালোকে জানিব লাগিব, যাতে পৰীক্ষাত যদি কিবা পাহৰা তথাপিও কনচেপ্টছৰ ভিত্তিত নিজে যাতে বনাই লিখি আহিব পৰা। চ' কনচেপ্টছ নাম্বাৰ 1 লাগিবই। সেইটো হ'ল এই চকীখনৰ 1 নম্বৰ খুৰা, নাইবা প্ৰিপাৰেশ্যন 1 নম্বৰ খুৰা। তাৰ পাছত কনচেপ্টছখিনি জানি উঠাৰ পাছত তোমালোকে এবাৰ কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। এবাৰ প্ৰেক্টিচ কৰিব লাগিব আৰু লগতে প্ৰেক্টিচৰ লগতে তোমালোকে কি কৰিব লাগিব, নোট মেকিং কৰিব লাগিব। নোট মেকিং। আৰু এই যে প্ৰেক্টিচ কৰিবা, সেইখিনি ক'ৰ পৰা কৰিবা, তোমালোকে আমি দিয়া মেটেৰিয়েলছ প্লাছ বুকছ কিছুমান তোমালোকে ডেফিনেটলি কিনিব লাগিব, NCERT চাব লাগিব। তাৰপাছত প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰি উঠাৰ পিছত নোটছ বনাব লাগিব। নোটছ তোমালোকে হাতে লিখা নোটছ, নিজে হাতেৰে লিখি গাই পেলাই বনাই যাব লাগিব। তোমালোকে যদি ৰেডিমেড নোটছৰ পৰা পঢ়া, সেইটোও কাম নিদিয়ে তোমালোকৰ। ঠিক আছে, এতিয়া নোট মেকিঙৰ পাছত শেষ নে নহয়, 3টা খুৰাৰ কথা ক'লো। 4 নম্বৰ খুৰাটো কি হ'ব তোমালোকৰ, 4 নম্বৰ খুৰাটো হ'ব ৰিভাইজ। এইটো ওৱান অফ দ্য গুৰুত্বপূৰ্ণ, ওৱান অফ দ্য ইম্পৰ্টেণ্ট পেৰামিটাৰ, REVISION, ৰিভিজন। যদি তোমালোকে এইটো নকৰা তেতিয়াহ'লে বাকীকেইটা কৰি পেলাও তোমালোকৰ লাভ নাই, পৰীক্ষাৰ আগদিনাখনে তোমালোকে পাহৰি থাকিবা। ত' দেৰফৰ এই গোটেইকেইটা, এই 4টা পুৰা ইম্পৰ্টেণ্ট হয়। সেইখিনি কথা মই তোমালোকক প্ৰথমতে ক'লো। তাৰ পাছত এতিয়া তোমালোকক চাম যে তোমালোকৰ কিমানখিনি সময় হাতত আছে। জুলাই গ'ল, ধৰি লোৱা তোমালোকৰ জানুৱাৰীলৈকে সময় আছে। জুলাই গ'ল, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, মানে 5-6 মাহ বাকী আছে তোমালোকৰ, 6 মাহ। ঠিক আছে, চ' 6 মাহ মানে তোমালোকৰ 1 মাহত কিমানটা দিন থাকে, 30টা দিন থাকে। যদি 6 মাহ আছে তেতিয়াহ'লে 6 0 0 6 3 18, তাৰমানে 180টা দিন বাকী আছে। আৰু 180টা দিনত তোমালোকে বিভিন্ন ছাবজেক্টছ ক্লিয়াৰ কৰিব লাগিব। আৰু ছাবজেক্ট কেইটা তোমালোকৰ গোটেই চেপ্টাৰ 1ৰ পৰা লাষ্টলৈকে তোমালোকে ক্লিয়াৰ কৰিব লাগিব। 1ৰ পৰা লাষ্টলৈকে গোটেইকেইটা যিমানকেইটা ছাবজেক্ট তোমালোকৰ আছে সেই লাষ্টলৈকে ক্লিয়াৰ কৰিব লাগিব। যোনটো তোমালোকৰ যদি খৰধৰ কৰা নাইবা তোমালোকে যদি টাইমবিলাক ৱেষ্ট কৰা, তেতিয়াহ'লে এই 180টা দিনত গোটেইখিনি ক্লিয়াৰ হৈ নুঠে। ট্ৰাষ্ট মি, মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, ইমান দিনে যে মোৰ অভিজ্ঞতা হ'ল ষ্টুডেণ্টক পঢ়াই তাৰ পৰা কৈছোঁ। ত' সেইকাৰণে আগন্তুক যিখিনি সময় তোমালোকে পাবা, নাইবা এতিয়া আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ যিখিনি আছে, তোমালোকে এটা বস্তু তোমালোকে অকণমান দূৰত লিখিব লাগিব। যদি ফোনৰ পৰা পঢ়ি থকা নাই তেতিয়াহ'লে ফোনটো তোমালোকে অকণমান দূৰত্ব ৰাখিব লাগিব, নহ'লে একো কামত নাহে বেটা, বিকজ ফোনটোৱে তোমালোককতো বাদেই আমাৰ নিচিনা ডাঙৰ মানুহকো ডিষ্ট্ৰেক্ট কৰি পেলাই। কাৰণ আমি ৰিল চাওঁতে কেনেকৈ 10 মিনিট 15 মিনিট পাৰ হৈ গ'ল গমেই নাপাওঁ। আমি বহিছিলোঁ মুঠেই এটা ৰিল চাবৰ কাৰণে 1 মিনিটৰ কাৰণে, কিন্তু সেই 1 মিনিটটো কেনেকৈ 10 মিনিট হৈ গ'ল আমি গমেই নাপাওঁ। তাৰ পাছত ৰিয়েলাইজ কৰি পেলাই ফোনটো থৈ পেলাই আকৌ পঢ়িবলৈ বহোঁ, কিন্তু 5-10 মিনিটৰ পাছত আকৌ আমি ৰিল চাবলৈ লওঁ। কিয়? আমাৰ ইমানেই ফ'কাছ নোহোৱা হৈ গৈছেনে, ইমানেই গুৰুত্ব নোহোৱা হৈ গৈছেনে, আমাৰ ইমানেই মানে তোমালোকৰ ধৈৰ্য নোহোৱা হৈ গৈছেনে? য়েছ, আমাৰ বহুত ধৈৰ্য নাইকিয়া হৈ গৈছে। কিয়? কাৰণ ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ কাৰণে। কিয় ছাৰ, এইটো কিহৰ কাৰণে? ইনষ্টাগ্ৰাম আৰু ইউটিউব আৰু ধৈৰ্য, এই 3টা কেনেকৈ লিংক? চোৱা, তোমালোকে যদি ইনষ্টাগ্ৰাম খোলা, ইনষ্টাগ্ৰাম নাইবা ইউটিউবত তোমালোকে চাবা ৰিলছ, হয়নে নহয়? ৰিলছ চালা, স্ক্ৰল কৰি দিলা, আৰু এটা ৰিল চালা, তোমালোকৰ যোনটো এটেনশ্যন স্পেম বুলি কয়, ঠিক আছে,
এটেনশ্যন স্পেন, ATTENTION, এটেনশ্যন স্পেন এইটো তোমালোকৰ বহুত কম হৈ গৈছে। ঠিক আছে, তোমালোকে ৰিলটো খালি 10 ছেকেণ্ড 15 ছেকেণ্ডৰ হ'লে চাবা, তাতকৈ বেছি দীঘলে নাচোৱা। যদি অলপো ইণ্টাৰেষ্ট কম লাগিছে ৰিলটোত, তেতিয়া তোমালোকে স্ক্ৰল কৰি দিয়া, আৰু ইণ্টাৰেষ্ট কম লাগিছে স্ক্ৰল কৰি দিয়া। এনেকৈ কৰোঁতে তোমালোকৰ এটেনশ্যন স্পেনটো কমি আহিছে, তাৰমানে সময়টো কমি আহিছে, এটেনশ্যনটো ধৰি ৰখা সময়টো তোমালোকৰ কমি আহিছে। তো তোমালোকে কোনো এটা বস্তুত, নিৰ্দিষ্ট বস্তুত নাইবা এটা নিৰ্দিষ্ট মানে কামত তোমালোকে বেছি টাইমৰ বাবে তোমালোকে এংগেজ হৈ থাকিব নোৱাৰা। কিয়? কাৰণ ৰিলে তোমালোকৰ অভ্যাস বেয়া কৰি পেলাইছে। চ' প্ৰথমতে তোমালোকে অভ্যাসটো ঠিক কৰিব লাগিব, জাগাত আনিব লাগিব, তেতিয়াহে প্ৰিপাৰেশ্যন আৰম্ভ হ'ব। চ' বেমাৰটোৰ গুৰিলৈকে গৈ পেলাই ট্ৰিটমেণ্ট কৰিলেহে তোমালোকৰ সলিউশ্যন পাবা তোমালোকে, নাইবা ৰিজাল্ট ভাল হ'ব। চ' সেইকাৰণে তোমালোকক মই কৈছোঁ অকণমান মেডিটেশ্যন টাইপৰ বস্তু লাগিব। মেডিটেশ্যন মানে ধ্যানত বহি থাকিব মই কোৱা নাই, তোমালোকে ফোনটো যিমান পাৰা সিমানে দূৰত ৰাখিবৰ কাৰণে চেষ্টা কৰা, যদিহে তোমালোকে ফোনটোৰ পৰা পঢ়ি থকা নাই। ঠিক আছে, চ' ফোনটো দূৰত ৰাখিবৰ কাৰণে চেষ্টা কৰা, তেতিয়া অকণমান এটেনশ্যন স্পেনটো আকৌ ঘূৰি আহিব, আকৌ মানে বেছি সময় তোমালোকে এটেনশ্যন দিব পৰা হ'বা। অ'কে, চ' যেতিয়া এটেনশ্যন তোমালোকে দিব পৰা হ'বা, তেতিয়াহে তোমালোকে এইখিনি সময় তোমালোকে ভালভাৱে ইউজ কৰিব পাৰিবা। এতিয়া তোমালোকৰ হাতত এটা কমপ্লিট দিন এটা থাকিব, এটা ডে থাকিব, ওৱান ডে। এনেকৈ আমাৰ হাতত কেইটা দিন আছে বেটা? কেইটা দিন আছে? 180টা দিন আছে। চ' 180টা দিনৰ ভিতৰত কিমানটা দিন দেৱালী কৰোঁতে যায়, দুৰ্গা পূজা কৰোঁতে যায়, বেমাৰত যায়, কিবাহত যায়, তোমালোকে গমেই নাপাবা, বিহুত যায়। মুঠৰ ওপৰত 180টাতকৈ বহুত কম দিন বাকী আছে। ধৰি লোৱা তোমালোকৰ 120টা নাইবা 140টা দিন বাকী আছে বুলি পেলাইহে ভাবা তোমালোকে, কাৰণ বাকীকেইটা দিন এনেই যাব তোমালোকৰ, এনেই যাব, কিবা নহয় কিবা কৰোঁতে আলহী আহিব, কোনোবা এটা দিন যাব, তাৰপিছত তোমালোকৰ পূজা আহিব, এনেকৈ যাব তোমালোকৰ। মুঠৰ ওপৰত 180টাও নহয়, 140টা দিন আছে। এতিয়া 140টাৰ ভিতৰত যিকোনো এটা দিন কেনেকৈ প্লেন কৰিম সেইটো চাবা। চ' তোমালোকে গোটেই দিনটোৰ মেক্সিমাম পাৰ্ট তোমালোকে স্কুলতে কটাবা। স্কুলত গৈ পেলাই তোমালোকৰ বহুতখিনি সময় তাতে দি আহিবা। তো ঘৰত আহি পেলাই তোমালোকে স্কুলৰ পৰা ঘৰত আহি পেলাই অন্তত 15 to 20 মিনিট তোমালোকে ৰেষ্ট ল'বৰ কাৰণে ট্ৰাই কৰিবা। 1 নম্বৰ কথা, ৰেষ্ট নহ'লে তোমালোকৰ ব্ৰেইনে সতেজ হৈ নাথাকিব আৰু কথাবিলাক তোমালোকৰ ভালকৈ ৰিচিভ কৰিব নোৱাৰিব। ঠিক আছে, এম আই ক্লিয়াৰ? য়েছ নে নো? অ'কে, তাৰপাছত যেতিয়া তোমালোকৰ 15-20 মিনিটত তোমালোকে ভিডিঅ'টো কৰিলা, মানে কি 15-20 মিনিটত যদি তোমালোকে শুই উঠাৰ পাছত তোমালোকে এটা ছাবজেক্ট এটা চাব লাগিব, আৰু সেই ছাবজেক্টটো তোমালোকৰ টান ছাবজেক্ট হ'ব লাগিব। সহজ ছাবজেক্ট হ'ব লাগিব। কিয়? প্ৰথমতে সহজ ছাবজেক্ট চাই দিয়াৰ লগে লগে মনটোৱে অকণমান হেপ্পী হ'ব, য়েছ এইখিনি পাৰিছোঁ দেখোন, মই পাৰিম, মোৰ তাতে কনফিডেঞ্চ আছে, কনফিডেঞ্চ গেইন হ'ব। কনফিডেঞ্চ গেইন হোৱাৰ ফলত তোমালোকে নেক্সট আৰু 2 ঘণ্টা এটা বেলেগ ছাবজেক্টত তোমালোকে দিব পাৰিবা। চ' প্ৰথমতে সহজ ছাবজেক্টটো দিনটোত আৰম্ভ কৰিবা, তাৰ পাছত অকণমান টান ছাবজেক্টলৈকে যাবা। ঠিক আছে, মুঠৰ ওপৰত 2টা ছাবজেক্ট এটা দিনত চাবৰ কাৰণে চেষ্টা কৰিবা, এনেকৈ 2টা ছাবজেক্ট এটা দিনত চাবৰ কাৰণে। আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা যে তোমালোকৰ যিকোনো এটা ছাবজেক্ট, ছাপ'জ মই হিষ্ট্ৰীটো ল'লোঁ, হিষ্ট্ৰীটোৰ প্ৰত্যেকটো চেপ্টাৰ তুমি ইয়াৰ পৰা যদি ধৰা এইটোৰ লগত এইটো লিংক আছে, এইটোৰ লগত তোমালোকৰ এইটো লিংক আছে, এইটোৰ লগত এইটো লিংক আছে, এইটোৰ লগত এইটো লিংক আছে, গোটেইকেইটা চেপ্টাৰ লিংক হয়, ইটোৱে সিটোৰ লগত লিংক আছে। তো সেইকাৰণে তোমালোকে কেতিয়াও এইটো নকৰিবা যে এইটো চেপ্টাৰ প্ৰথমতে পঢ়িলোঁ, দেন এইটো পঢ়িলোঁ, তাৰ পাছতহে এইটো পঢ়িম, এনেকুৱা নকৰিবা। পাৰালৈকে তোমালোকে চিৰিয়েলি আহিবা, এটাৰ পিছত এটা আহিবা, বিকজ এইটোৰ ঘটনাবিলাক সেইটোৰ লগত লিংক আছে, সেইটোৰ ঘটনাবিলাক এইটোৰ লগত লিংক আছে। চ' তেতিয়াহে তোমালোকে পাৰিবা। এম আই ক্লিয়াৰ? চ' ছাবজেক্ট বহুতকেইটা আছে, দিন কম আছে, অলৰেডি বহুতখিনি সময় ৱেষ্ট কৰিলা, এতিয়া আৰু সেইটো নকৰিবা। এতিয়া তোমালোকৰ যিকেইটা দিন বাকী আছে তোমালোকৰ হাতত বাকী আছে, সেইকেইটা ভালকৈ ইউজ কৰিবা বুলি পেলাই মোৰ আশা থাকিল। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। মই তোমালোকক আৰু এনেকুৱা টাইপৰ ভিডিঅ'ত লগ পাম। যদি ভাল লাগিছে ভিডিঅ'টো কমেণ্ট বক্সত জনাবা, আৰু মোৰ তাৰ পৰা কেনেকুৱা ছাজেশ্যন বিচাৰা সেইখিনিও তোমালোকে জনাবা, ডেফিনেটলি মই প্ৰস্তুত কৰিম। ডেটছ ইট, থেংক ইউ।